Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি কৰিম এটা প্ৰেক্টিস সেশন। তো আমি লাষ্ট দুটা ভিডিও সেশন অলৰেডি আমি ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজৰ যোনটো ইম্পৰ্টেন্ট ডিফাৰেন্স হয় সেইটো ওপৰত আমি ডিসকাশন কৰিয়ে থৈছো। তো আমি কনসেপ্টটো ভালদৰে বুজিবলৈ কাৰণে আজি কেইটামান নিউমেৰিকেল প্ৰবলেম আমি প্ৰেক্টিস কৰিম। তো এইটোৱে হৈছে আমাৰ ফাৰ্স্ট কোৱেশ্চন। তো কৈছে এন এলিভেটৰ ট্ৰেভেলছ আপ এণ্ড ডাউন। আমি জানো এলিভেটৰ যোনটো আমাক লিফ্ট বুলি কোৱা হয়। এইটো কি স্যাৰ ওপৰ আৰু তলত গৈ আছে দ্য ভাৰ্টিকেল পজিশ্যন অফ দ্য এলিভেটৰ ইন মিটাৰ্ছ অভাৰ টাইম ইজ শোন বিলো। তো কিমানটো সময়ত সেই কিমান ওপৰত আছিলে বা কিমান তলত আছিলে সেইটো দেখুওৱা গৈছে। তো এইটো এটা গ্ৰাফ দিয়া আছে। এতিয়া এই গ্ৰাফটো চাই পেলাই আমাক কৈছে যে ডিছপ্লেচমেণ্ট অফ দ্য এলিভেটৰ ফ্ৰম 8 ছেকেণ্ড টু 24, তাৰমানে 8 ছেকেণ্ড আৰু 24 ছেকেণ্ডৰ মাজত ইয়াৰ ডিছপ্লেচমেণ্টটো কি আছিল আৰু কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে সেইটো আমাক কেলকুলেট কৰি উলিয়াব দিছে। অ'কে, তো এইটো একেবাৰে ইজি প্ৰবলেম হয়, একো ডিফিকাল্ট নহয়। প্ৰথমতে আমি গ্ৰাফটো বুজাৰ আগতে আমি এটা কাম কৰোঁ। চ' লেটছ চে ইয়াতে আমি এটা টেবুল বনাইলোঁ। আমাৰ ফাৰ্ষ্ট টেবুলটো হৈছে পজিশ্যন। টেবুলৰ আমাৰ ফাৰ্ষ্ট ডেটাটো আমি ল'ম পজিশ্যন। এইটো মিটাৰ্ছত থাকিব। আমি এটা কাম কৰোঁ, পজিশ্যনটো নলওঁ, আমি টাইমটো লৈ লওঁ। ঠিক আছে, বেছি তেতিয়া ইজি হ'ব। টাইমটো আমি প্ৰথমতে লৈ লওঁ। তো এইটো হৈছে কি, এইখিনিত আমাৰ আছে 0, তাৰমানে 0 ছেকেণ্ডত আছে। 0 ছেকেণ্ডত আমি চাম যে আমাৰ পজিশ্যনটো কিমান আছে। এই পজিশ্যনটো ক'ত যাব? পজিশ্যনৰ কাৰণে আমি y এক্সিছত যাব লাগিব। x এক্সিছত টাইমটো আছে, y এক্সিছত আমাৰ পজিশ্যন আছে। তো এতিয়া এই পইণ্টত যদি চাওঁ আমাৰ টাইম 0 ছেকেণ্ড, তেনেহ'লে আমাৰ এই ৰঙা গ্ৰাফটো ক'ব, ৰঙা গ্ৰাফটো ক'ত টাচ হৈছে? 12ত টাচ হৈছে, তাৰমানে 12 মিটাৰ্ছ। তাৰমানে এলিভেটৰটো আমি ক'ব পাৰিম এলিভেটৰটো এইটো যদি আমি কওঁ আমাৰ ৰেফাৰেঞ্চ হয়, আমাৰ ৰেফাৰেঞ্চৰ এই 0ৰ পৰা কিমান আছে? 12 মিটাৰ্ছ ওপৰত আছে। নেক্সট কি হ'ব? আমি 4 ছেকেণ্ডত চাম। 4 ছেকেণ্ডত ক'ত আছে? 4 ছেকেণ্ডত এগেইন আমাৰ ৰঙা লাইনটো ক'ত আছে? এইখিনিতে আছে, 12তে আছে। অ'কে ফাইন, আমি 12 নোট ডাউন কৰি ল'লোঁ। নেক্সট আমাৰ 8ত ক'ত আছে? 8ত যদি চাওঁ এগেইন ছেইম 12তে আছে, 12 মিটাৰ্ছতে আছে, কোনো প্ৰব্লেম নাই। নেক্সট আমি আহি যাওঁ 8ৰ পিছত আহি গ'ল আমাৰ 12। 12ত আমাৰ ক'ত আছে? 12ত এতিয়া আমি অলপ কেয়াৰফুলি গ্ৰাফটো চাব লাগিব। এইটো যদি চাওঁ ই ক'ত আছে? এইখিনি পইণ্টত আছে। এই পইণ্টটো এতিয়া কোনখিনিত হ'ব? এই পইণ্টটো আমাৰ আছে এইখিনি মানত হ'ব। তো এইটো ক'ত আছে? আমাৰ 6ত টাচ হৈ আছে। অ'কে ঠিক আছে। নেক্সট আমি আহি যাওঁ 16 ছেকেণ্ডছ। মই অলপ এইখিনি ৰাখিলোঁ, জেগা নাই যিহেতু। 16 ছেকেণ্ডছত আমাৰ কি আছে? গ্ৰাফটো ক'ত আছে? এক্স এক্সিৰে ক্ৰছ হৈ আছে, তাৰমানে এইটো 0 হয়। নেক্সট আমাক লাগিব 20 ছেকেণ্ডত ক'ত আছে? গ্ৰাফটো এবাৰ তলত আছে। 20 ছেকেণ্ডত যদি চাওঁ এইখিনিত আছে আমাৰ গ্ৰাফটো ক'ত আছে? -15ত আছে। এণ্ড দেন ফাইনেলি 24ত যদি চাওঁ 24 ছেকেণ্ডৰ কাৰণে ক'ত আছে আমাৰ ৰঙা গ্ৰাফটো? এইখিনিত আছে। কোনটোত আছে পজিশ্যন? -6ত আছে 24 ছেকেণ্ডৰ টাইমত। এতিয়া আমি আহিছোঁ, যিহেতু আমি এতিয়া গ্ৰাফটো পাই গ'লোঁ, আমি মানে টেবুলটো পাই গ'লোঁ, এতিয়া আমি গ্ৰাফটো নেচালেও হৈ যাব। হোৱাট ইজ দ্য ডিছপ্লেচমেণ্ট অফ দ্য এলিভেটৰ বিটুইন 8 ছেকেণ্ড এণ্ড 24 ছেকেণ্ড? তো 8 ছেকেণ্ড আৰু 24 ছেকেণ্ডৰ মাজত ডিছপ্লেচমেণ্টটো কিমান আছিলে? তো আমি জানো ডিছপ্লেচমেণ্ট ওলাবৰ কাৰণে আমাক কি লাগে? ফাইনেলটো লাগে, ফাইনেল পজিশ্যনটো লাগে, আৰু আমাক ইনিচিয়েলটো লাগে। ফাইনেল মাইনাছ ইনিচিয়েল। এতিয়া ফাইনেলটো কি হয় লিখি লওঁ। ফাইনেল ভেলুটো হৈছে -6। -6 হৈছে ফাইনেল, মাইনাছ ইনিচিয়েলটো আমাৰ কিমান হয়? 12। তো -6 - 12 কৰিলে আমি কিমান পাম? -18 পাম। তো এইটোৱে হৈ যাব আমাৰ ডিছপ্লেচমেণ্ট। তো এইটো হৈ যাব আমাৰ -18 মিটাৰ্ছ। হোৱাট ইজ নেগেটিভ চাইনটো কি কৈছে ইয়াতে? এইটো কনফিউজ নাপাকে বোলে এনেকৈ কিয় মাইনাছ দিছোঁ আমি। মাইনাছৰ মিনিং এইটো হৈছে ই তলফালে পইণ্ট কৰি আছে। তো তাৰমানে ইয়াৰ যোনটো ডিছপ্লেচমেণ্টটো হ'ব তলৰ ডাইৰেকশ্যনত থাকিব, এই 0 এক্সিছৰ তলত থাকিব, সেইকাৰণে এইটো নেগেটিভ হৈ আছে। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ডিষ্টেঞ্চ ট্ৰেভেল? এতিয়া টোটেল ডিষ্টেঞ্চ কিমান ট্ৰেভেল হয়? এতিয়া ডিষ্টেঞ্চৰ ক্ষেত্ৰত আমি অলপ কেয়াৰফুল থাকিব লাগিব। তো অ'কে, এতিয়া আমি আৰম্ভ কৰিছোঁ ক'ত? এইটো হৈছে আমাৰ ষ্টাৰ্ট পইণ্ট, মানে লিখি এইটো ষ্টাৰ্ট হৈ গ'ল আৰু এইটো হৈ গ'ল আমাৰ এণ্ড। অ'কে, এইখিনিৰ পৰা আমি ওলাব পাৰিম। তো 12 প্ৰথমতে 12 মিটাৰ আছিলে, তাৰপিছত 6 মিটাৰ হৈছিল। তো কিমানখিনি ট্ৰেভেল কৰিলে? 12ৰ পৰা 6 আহিবলৈ কাৰণে কিমান ট্ৰেভেল কৰিলে? 6 মিটাৰ ট্ৰেভেল কৰিলে। নেক্সট 6 মিটাৰৰ পৰা 0 মিটাৰ আহিবলৈ কাৰণে কিমান কভাৰ কৰা হ'ল? 6 মিটাৰ কভাৰ কৰা হ'ল। অ'কে, দেন 0ৰ পৰা -15, 0ৰ পৰা -15টো তলত আছে, বাট ডিষ্টেঞ্চটোতো আমি কিমান কভাৰ কৰিলোঁ? 15 মিটাৰে কভাৰ কৰিলোঁ। নেক্সট -15ৰ পৰা -16, তাৰমানে এই -15ৰ পৰা -16 কভাৰ কৰিবৰ কাৰণে আমি কিমান ডিষ্টেঞ্চ কভাৰ কৰিলোঁ? ডাইৰেক্টলি 15 - 6 কৰি দিলে হৈ গ'ল। 15 - 6 কৰিলে আমি কিমান পাম? 9 মিটাৰ্ছ, বিকজ আমাক এইখিনি এই ডিফাৰেঞ্চৰ ডিষ্টেঞ্চটোহে লাগে। এইটো হৈ যায় আমাৰ ডিষ্টেঞ্চ। ঠিক আছে, তো এতিয়া গোটেইখিনি এড কৰি দিলে হ'ল। 6 + 6 + 15 + 9 কৰিলে আমি কি পাই যাম? টোটেল ডিষ্টেঞ্চটো পাই যাম। তো টোটেল ডিষ্টেঞ্চ কি হৈ যাব? 6
plus 6 plus 15 plus 9 ঠিক আছে তো 6 plus 6 হৈ গ'ল আমাৰ 12 12 plus 15 হৈ গ'ল আমাৰ 27 27 plus 9 হৈ যাব আমাৰ 36 তো তাৰমানে আমাৰ টোটেল ডিষ্টেঞ্চ কিমান কভাৰ হৈছে 36 তো ইয়াতে আমি টাইপ কৰি দিওঁ এইটো হৈ গ'ল আমাৰ -18 মিটাৰ্ছ আৰু এইফালে হৈ গ'ল আমাৰ 36 মিটাৰ্ছ এতিয়া আমি ভেৰিফাই কৰি লওঁ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো তো ইয়াতে কৈছে যে এটা ইগুৱানা এটা আছে ইগুৱানা এটা হেৰি হয় জেঠি টাইপে হয় কিন্তু বহুত ডাঙৰ জেঠি হয় দেন ইগুৱানা ৰানছ বেক এণ্ড ফৰ্থ এলং দ্য গ্ৰাউণ্ড তো ইগুৱানা এটা কি কৈছে দৌৰা কৰি আছে ঠিক আছে আগত গৈছে পিছত আহিছে আগত গৈছে পিছত হৈছে এনেকুৱাকৈ তো তাৰ হৰিজণ্টেল পজিশ্যনটো ইয়াতে দিয়া আছে ঠিক আছে তো এতিয়া যদি আমি ইয়াতে লৈ লওঁ এগেইন আমাৰ টাইম এক্স এক্সিছটো যোনটো আমাৰ টাইম হৈ গ'ল সেইটো আমি প্ৰথমতে লৈ লওঁ তাৰপিছত যোনটো আমাৰ পজিশ্যন হৈ গ'ল পজিশ্যনটো আমাক দিয়া আছে মিটাৰ্ছত তো এইটো হৈ গ'ল আমাৰ ৱাই এক্সিছৰ ভেলিউজখিনি তো এইটো ইউজ কৰি পেলাই আমি টেবলটো বনাই লওঁ তো যেতিয়া 0 আছিলে তো এইটো হৈ গ'ল আমাৰ 0 0ত থাকোঁতে আমাৰ ৰেড লাইনটো ক'ত টাচ কৰি আছে ৱাই এক্সিছত -2ত আছে তো এইটো হৈ গ'ল ইয়াৰ ফাৰ্ষ্ট পজিশ্যনটো দেন 1 ছেকেণ্ড দিয়া আছে তাক আমরা 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ড 5 এণ্ড 6 ছেকেণ্ড অ'কে যেতিয়া 1ত আছে 1ত থাকোঁতে আমাৰ গ্ৰাফটো এইখিনিত আছে এই গ্ৰাফটো এতিয়া আমি কেয়াৰফুলি চাব লাগিব ইয়াৰ হাইটটো কিমান হয় ই একজেক্টলি 2 আৰু 0ৰ মাজত নাই 2 আৰু 0ৰ মাজত যোনটো আমাৰ 1 হয় তো ক'ব গ'লে আমি এইটো ক'ব পাৰিম যে আমাৰ এইটো 0 আৰু 1ৰ মাজত আছে 0 আৰু 1ৰ মানে কি 0.5ত আছে 0.5 মিটাৰ্ছত আছে অ'কে ঠিক আছে নেক্সট আমি 2ত আহি যাম যেতিয়া 2 ছেকেণ্ড হৈ গ'ল তো 2 ছেকেণ্ডৰ গ্ৰাফটো ক'ত আছে এইখিনিত আছে এইটো হৈ যাব আমি সদায় গ্ৰাফৰ ভেলু ওলাবৰ কাৰণে কি কৰোঁ ইয়াৰ পৰা এটা ভাৰ্টিকেল লাইন লৈ ল'ম আৰু ইয়াৰ পৰা এটা হৰিজণ্টেল লাইন ল'ম তো ক'ত টাচ হৈছে এইখিনিত টাচ হৈছে এইখিনি পইণ্ট দিছে 2 and 4 একজেক্টলি মাজত আছে এইটো হৈ যাব আমাৰ 3 ঠিক আছে নেক্সট আমাৰ 3 ছেকেণ্ড তো এইখিনিত 3 আছে এইখিনিতো প্ৰব্লেম নাই এইটো পইণ্ট হৈ যাব এইটো পইণ্ট ক'ত আছে 6ত আছে এইটো হৈ গ'ল আমাৰ 6 দেন 4ৰ কেছত এইখিনি এগেইন এইটো পইণ্ট হৈছে এইটো 6তে আছে 5ৰ কেছতো কি হৈ যাব এইটোৱে হৈ যাব তো 4 and 5ত 6 মিটাৰ্ছতে আছে এণ্ড দেন ফাইনেলি 6 মিটাৰ্ছৰ কেছত ক'ত আহি গ'ল 0ত আহি পালেহি এইখিনি হৈ গ'ল আমাৰ টেবলটো এতিয়া কৈছে হোৱাট ইজ দ্য ডিছপ্লেচমেণ্ট অফ দ্য ইগুৱানা বিটুইন 0 and 5 ছেকেণ্ড তো 0 আৰু 5 ছেকেণ্ডৰ মাজত ডিছপ্লেচমেণ্টটো কিমান আছিলে তো ফাইনেল মাইনাছ ইনিচিয়েল কৰি দিলে হৈ গ'ল ফাইনেলত আছে 6 ইনিচিয়েলত আছে -2 তো ডিছপ্লেচমেণ্ট কি হৈ যাব DISP ডিছপ্লেচমেণ্ট হৈ যাব ফাইনেলত আছে 6 মাইনাছ ইনিচিয়েলত আছে -2 তো তাৰমানে হৈ যাব এইটো 8 তো তাৰমানে আমাৰ ডিছপ্লেচমেণ্ট ইয়াতে ডিছপ্লেচমেণ্ট আছে 8 মিটাৰ্ছ অ'কে নেক্সট আছে হোৱাট ইজ দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই ইগুৱানা বিটুইন 0 and 5 ছেকেণ্ডছ এতিয়া টোটেল ডিষ্টেঞ্চ কিমান ট্ৰেভেল কৰিলে এই 0ৰ পৰা 5 ছেকেণ্ডৰ মাজত কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে তো আমি এটা কাম কৰোঁ আমাৰ যিহেতু অলৰেডি টেবল আছে আমি টেবলৰ পৰা চাই লওঁ বেছি ক্লিয়াৰ হ'ব মই গ্ৰাফতো বুজাই দিম প্ৰথমতে আমি চাওঁ যে -2ৰ পৰা 0.5 অ'কে -2ৰ পৰা 0.5 মিনিংটো কি হ'ব এতিয়া প্ৰথমতে -2 আছিলে ঠিক আছে প্ৰথমতে আমাৰ এটা অলপ ক্লিন কৰি লওঁ আমাৰ যোনটো ইগুৱানাটো আছিল এইখিনিত আছিলে তো এইখিনিৰ পৰা এইখিনি পইণ্টলৈ কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে সেইটো হয় এইখিনিৰ পৰা প্ৰথমতে এইখিনিত আহিলে ৰাইট তাৰপিছত এইখিনিৰ পৰা 1ৰ পৰা ক'ত আছিলে এইখিনিত আহিলে এইখিনিৰ পৰা আকৌ এইখিনি ডিষ্টেঞ্চ কভাৰ কৰিলে তাৰপিছত 3 ছেকেণ্ডত এইখিনিৰ পৰা ইমানখিনি ডিষ্টেঞ্চ কভাৰ কৰিলে তো -2ৰ পৰা 6লৈ একচুৱেলি জাম্প মাৰিলে আমি এনেকৈ ক'ব পাৰোঁ -2ৰ পৰা 6লৈ প্ৰথমতে আহিলে তাৰপিছত কি আছিলে 6তে থাকিল 4 ছেকেণ্ডতো এইখিনিত 6তে আছে তাৰমানে একো মুভ কৰা নাই এইখিনিতে আছে নেক্সট কি হ'ল 6ৰ পৰা আকৌ ক'লৈ জাম্প মাৰিলে 0লৈ জাম্প মাৰিলে কিমান 6 মিটাৰ আহিলে তললৈ তো -2ৰ পৰা 6লৈ কিমান কভাৰ কৰিলে তো এইটো হৈ যাব 8 মিটাৰ্ছ কভাৰ কৰিছে আৰু এইখিনিৰ পৰা 6ৰ পৰা এইখিনিলৈ আহিবলৈ কিমান হৈছে 6 মিটাৰ তো 8 + 6 কিমান হৈ যায় 14 মিটাৰ্ছ এই বস্তুটো যদি ক্লিয়াৰ হোৱা নাই তেনেহ'লে আমি ইয়াৰ পৰাও চাব পাৰোঁ তো -2ৰ পৰা 0.5লৈ জাপ মাৰিবলৈ কাৰণে আমি কি কৰিম 0.5 -2 কৰিলোঁ তো তাৰমানে কিমান হ'ল 2.5 হ'ল তো -2ৰ পৰা 0.5লৈ আহিবৰ কাৰণে কিমান 2.5 মিটাৰ আহিলে ঠিক আছে এতিয়া 2.5 মিটাৰত আছে 2.5 নাই এতিয়া ক'ত আছে এইখিনি 0.5ত আছে ঠিক আছে 0.5ৰ পৰা নেক্সট ক'ত যাব লাগিব এইখিনিলৈ আহিবলৈ 3লৈ যাব লাগিব 0.5ৰ পৰা 3 0.5ৰ পৰা 3 যাবলৈ কাৰণে কিমান মিটাৰ কভাৰ কৰিছে 0.5 2.5 মিটাৰ যদি আমি 0.5ৰ লগত এড কৰি দিওঁ 3 পাই যাম ঠিক আছে 3ৰ লগত কিমান এড কৰিলে আমি 6 পাম 3 এড কৰিলে আমি 6 পাম ঠিক আছে এতিয়া 6ৰ লগত কি এড কৰিলে 6 পাম 0
ঠিক আছে এই 6 লগত কি এড কৰিলে আমি 6 পাম এগেইন 0 পাম এইটো আমাৰ লাষ্ট হয় 6 হয় আৰু একো কৰিব নালাগে বিকজ ক্যালকুলেশনত আমাক 0 পৰা 5 সেকেন্ডলৈকেহে কৈছে তো 2.5 plus 2.5 plus 3 plus 0 plus 0 কৰিলে আমি পাই যাওঁ 8 তো একচুয়ালি এইটো 8 মিটাৰছ হ'ব 14 মিটাৰছ মই কেলে ভুলতে ক'লো বিকজ মই এইখিনিৰ পৰা এই 6 সেকেন্ডলৈকেও ধৰিছো 6 মিটাৰছ এইখিনি হোৱা নাই আমাৰ একচুয়ালি কৈছে এই -2 পৰা এইখিনিলৈকেহে যাব লাগে তো প্ৰথমতে ইমানখিনি জাপ মাৰিলে ঠিক আছে তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈ জাপ মাৰিলে তাৰপিছত বাস এইখিনি আমাৰ কিমান থাকিলে কনষ্টেন্ট থাকিলে সেইকাৰণে আমাৰ আহিছে এইখিনি পাই কোনে 2 2 + 6 আহি গ'ল আমাৰ 8 তো তাৰমানে ইয়াৰ ডিসটেন্স কিমান ট্ৰেভেল কৰিলে অনলি 8 মিটাৰছে ট্ৰেভেল কৰিছে ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ তো এবাৰ কৈছে যে এটা এমিউজমেন্ট পাৰ্ক এটা আছে তাতে সেই এমিউজমেন্ট পাৰ্কত কিবা এটা ৰাইড এটা আছে যোনটো আপ ডাউন গৈছে ডাজ নট মেটাৰ কি ধৰণৰ ৰাইড হয় আমি কৈছে এটা ভাৰ্টিকেল পজিশন দিয়া আছে মিটাৰছত দিয়া আছে তো এগেইন আমি কি কৰিম 0 ডিফাৰেণ্ট পইণ্ট 0 4 8 12 16 20 24 লৈ লওঁ 0 সেকেন্ডত কিমান আছিলে হাইট 12 আছে ওকে ঠিক আছে নেক্সট এইটো হৈ গ'ল আমাৰ সেকেন্ডত থাকিব আৰু এইটো আমাৰ থাকিব মিটাৰছত সো দ্যাট আমাৰ কনফিউজন হয় এইটো আমাৰ গ'ল টেবল নেক্সট আছে আমাৰ 4 মিটাৰছৰ কোড আছে 4 সেকেন্ডত আমাৰ 12 মিটাৰছতে আছে 8 সেকেন্ডতো কোড আছে 12 মিটাৰছতে আছে 12 মিটাৰছ আছে ওকে ফাইন নেক্সট 12 সেকেন্ড হৈ গ'ল 12 সেকেন্ডত কোড আছে এইখিনি যদি চাওঁ এইটো 6ত আছে তাৰমানে এবাৰ অলপ নামি আহিলে 6 মিটাৰছ তলত নামি আহিলে নেক্সট যেতিয়া আমি 16ত চাওঁ এইটো ক'ত এক্স্যাক্টলি 0ত আছে ঠিক আছে দেন আমাৰ আছে 20 সেকেন্ডত ক'ত আছে তললৈ গুচি গ'ল একেবাৰে কোনখিনি পইণ্টত গ'ল -15 লৈ গুচি গ'ল এণ্ড দেন ফাইনেলি 24ত ক'ত আছে এইখিনি আছে মানে -6ত আছে জাষ্ট গ্ৰাফৰ পৰা চাই পেলাই নোট কৰি ল'লে হৈ গ'ল আমাক এতিয়া সুধিছে 16 সেকেন্ড আৰু 24 সেকেন্ড 16 আৰু 24 ৰ মাজত ডিসটেন্স আৰু ডিসপ্লেসমেন্টটো কিমান হ'ব ডিসপ্লেসমেন্টটো আমি ইজিলি ওলাব পাৰোঁ ডিসপ্লেসমেন্টৰ ক্যালকুলেশন কোনো প্ৰবলেমে নাই তো ডিসপ্লেসমেন্ট হৈ যাব ফাইনেল যোনটো হৈছে -6 ইয়াৰ পৰা মাইনাস কৰিব লাগিব ইনিশিয়াল যোনটো হৈছে 0 তো তাৰ মানে আমাৰ ডিসপ্লেসমেন্ট আহিব -6 মিটাৰছ এইখিনি আমি লিখিম -6 বা -6 নেক্সট আছে আমাৰ টোটাল ডিসটেন্স কিমান কভাৰ হ'ল 16 আৰু 24 টোটাল ডিসটেন্স তো এতিয়া আমি এনেকৈ কৈ চাম 0 ৰ পৰা -15 গৈছে তো তাৰ মানে কি 16 মানে কি এইখিনি 0 আছে 0 ৰ পৰা -15 যোৱা মানে কি একচুয়ালি 15 মিটাৰছ গৈছে কাৰণ ডিসটেন্সটো সদায় পজিটিভ হয় এইখিনিৰ পৰা এইখিনিলৈ 15 মিটাৰ পজিটিভ গ'ল তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ কিমান কভাৰ কৰিলে এইখিনি পইণ্ট আছিলে -15 ৰ পৰা -6 আহিলে তো আমি এনেকৈ কৈ চালে হ'ল 15 ৰ পৰা -6 ৰ পৰা যদি আমি -15 কৰি দিওঁ তেনেহ'লে এইটো আমাক কি দিব 9 দিব তো তাৰ মানে এইখিনিৰ পৰা এইখিনিলৈ আৰু কিমান 9 মিটাৰছ গৈছে ঠিক আছে -15 ৰ পৰা যদি আমি 9 মিটাৰছ এড কৰি দিওঁ তেতিয়া আমি -6ত আহি পাম তো টোটেল কিমান কৰিলে 15 + 9 15 + 9 টোটেল আমাৰ কভাৰ হ'ল 15 25 24 তো তাৰ মানে আমাৰ একচুয়াল ডিসটেন্স কিমান কভাৰ হৈছে 24 মিটাৰছ ইয়াতে কভাৰ হৈছে ঠিক আছে ওকে তো এইটো আমি এনেকৈ ক'ব পাৰোঁ 0 পৰা -15 মানে কি প্ৰথমতে 15 আহিলে 15 ৰ পৰা আকৌ 16 যাবলৈ কাৰণে কিমান হ'ল 9 হ'ল সেইকাৰণে 15 + 9 কৰোঁতে আমি পাইছোঁ 24 মিটাৰছ তো ইয়াতে আমি টোটেল ডিসটেন্স কম ইকুৱেলছ টু 24 মিটাৰছ ওকে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোত তো ইয়াতে দিছে এটা ৰেড বল হৰিজণ্টেলি এটা 30 মিটাৰ লং টিউবত গৈ আছে the position of the ball in meters over time is shown below the position to দিয়া আছে একেইন আমি কি কৰিম নোট ডাউন কৰি লম আমাক কোনটো কৈছে 0 and 24 ঠিক আছে 0 আৰু 24 সেকেন্ডৰ মাজৰটো আমি গোটেইখিনি উলিয়াব লাগিব তো গ্ৰাফত যদি চাওঁ তো এটো হৈ গ'ল আমাৰ সেকেন্ড আৰু ইফালে হৈ গ'ল আমাৰ মিটাৰছ এখিনি আমাৰ গ্ৰাফ আমাৰ টেবল হৈ যাব তো 0 এখিনিত আছে 0 0ত আছে ক'ত 6ত আছে 0 থাকোঁতে 6 হৈ আছে 4ত থাকোঁতে ক'ত আছে 9ত আছে 4 সেকেন্ডত 9 মিটাৰছ 8ত ক'ত আছে roughly 15 মিটাৰছ 8ত থাকোঁতে 15 মিটাৰছত আছে দেন 12 সেকেন্ডত ক'ত আছে 0তে আছে বিকজ এই গ্ৰাফটো ক'ত আছে এই x এক্সিসেৰে পাস হৈছে 0 মিটাৰছত আছে 12 সেকেন্ডত 16ত কিন্তু এবাৰ এখিনিত আহি পাইছে -15ত আহি পাইছে হি দেন 20ত যদি চাওঁ 20ৰ কেছত আমাৰ কি আছে এনেকা হৰিজন্টেল ভাৰ্টিকেল লাইন এটা ড্ৰ কৰিলে হ'ল তাৰপিছত এইটো ক'ত যাব approximately আমাৰ -6 আৰু 9ৰ মাজত আছে -6 আৰু 9 মানে কি হ'ব -7.5 আছে এণ্ড দেন ফাইনেলি 24 যদি চাওঁ 24টো ক'ত আছে আমাৰ 0ত আছে তো 0 পৰা 24 সেকেন্ডৰ কাৰণে আমাৰ কি লাগে ডিসপ্লেসমেন্ট লাগে ডিসপ্লেসমেন্টৰটো একো প্ৰবলেম নাই এইটো ফাইনেল হৈ যায় এইটো ইনিশিয়াল হৈ যায় তো ইয়াতে আমাৰ কিমান আছে
0 মিটাৰ্ছ আছে আৰু ইনিচিয়েলত 6 মিটাৰ্ছ আছে তো আমি কি ক'ম 0 মাইনাছ 6 কৰিলে আমি ইয়াতে পাম মাইনাছ 6 তো ইয়াতে আমি টাইপ কৰি থওঁ মাইনাছ 6 মিটাৰ্ছ অ'কে এইটো আছে মাইনাছ 6 নেক্সট এতিয়া মুচি দিওঁ যিহেতু হৈ গ'ল এইটো টাইপ নেক্সট এতিয়া আমি আহিব লাগিব ডিষ্টেঞ্চটো কিন্তু আমি অলপ কেয়াৰফুলি কৰিব লাগিব ডিষ্টেঞ্চটো আমি এনেকুৱাকৈ কৰিম এইখিনি মই এইখিনি গুচাই দিওঁ অলপ অ'কে তো প্ৰথমতে আমি ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ 0 পৰা আৰম্ভ কৰিছোঁ তো এতিয়া 0 পৰা ক'ত আছে 6 মিটাৰ্ছত আছে তো আমি এইখিনিৰ পৰা আৰম্ভ কৰিম তো এইটো হ'ব আমাৰ পজিশ্যন তো 6ৰ পৰা প্ৰথমতে কিমান ট্ৰেভেল কৰিলে 6ৰ পৰা প্ৰথমতে ট্ৰেভেল কৰিলে ইমানখিনি ৰাইট এনেকুৱাকৈ আমি কেইটামান লাইনছ আঁকি লওঁ তেতিয়া বস্তুটো বুজিবলৈ ইজি হ'ব বেছি ইজি হ'ব তো প্ৰথমতে এইখিনিৰ পৰা এইখিনিলৈ জাপ মাৰিলে এইখিনিৰ পৰা এইখিনিলৈ জাপ মাৰিলে কিমানখিনি ডিষ্টেঞ্চ কভাৰ হয় 15 আৰু 6ৰ মাজৰ ডিফাৰেঞ্চটো কিমান হয় 9 মিটাৰ্ছ তো 9 মিটাৰ্ছ এইখিনিৰ পৰা এইখিনিলৈ ডিষ্টেঞ্চ কভাৰ কৰিলে দেন এইখিনিৰ পৰা একেবাৰে তললৈ জঁপিয়ালে এইখিনিৰ পৰা পূৰা তললৈ জঁপিয়ালে কিমান প্লাছ 15ৰ পৰা মাইনাছ 15 এইটোতো একেবাৰে যায় এইখিনি যদি আমাৰ 15 হয় এইখিনি এনাডাৰ 15 তো তাৰমানে কিমান এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ 30 মিটাৰ্ছ কভাৰ কৰিছে এণ্ড দেন ফাইনেলি কি কৈছে এইখিনিৰ পৰা আহি গ'ল এইখিনিলৈ কিমানখিনি কভাৰ হ'ল এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ এনাডাৰ 15 মিটাৰ্ছ কভাৰ হ'ল এতিয়া গোটেইখিনি এড কৰিলে হ'ল চ' 9 প্লাছ 30 হৈ গ'ল 39 39 প্লাছ 15 হ'ব 49 50 51 52 53 54 তো এইটো হৈ যাব আমাৰ 54 মিটাৰ্ছ তো এইখিনিত আমি লিখি দিম 54 মিটাৰ্ছ অ'কে তো এই বস্তুটো আমি এটা কাম কৰিব পাৰোঁ বস্তুটো আমি এই যোনটো আমি লৈছোঁ গ্ৰাফ আমাৰ যোনটো টেবুল লৈছোঁ আমি টেবুলৰ পৰাও আমি চেক কৰিব পাৰিম 6ৰ পৰা 9 আহিবৰ কাৰণে আমি কিমান কভাৰ কৰিছোঁ 6ৰ পৰা 9 আহিবৰ কাৰণে আমি 3 মিটাৰ্ছ ট্ৰেভেল কৰিলোঁ তাৰপিছত 9 মিটাৰ্ছৰ পৰা 15 মিটাৰ্ছলৈ যাবৰ কাৰণে এনাডাৰ 6 মিটাৰ্ছ কভাৰ কৰিছোঁ বাট এবাৰ কি হৈছে 15 মিটাৰ্ছৰ পৰা আকৌ 0লৈ আহি গ'লোঁ ঠিক আছে কিমান কভাৰ কৰিবলগীয়া হ'ল 15 আকৌ আমি কভাৰ কৰিলোঁ 15 মিটাৰ্ছ দেন 0ৰ পৰা মাইনাছ 15 গ'লোঁ বাট কভাৰটোতো আমি 15 মিটাৰ্ছে কৰিছোঁ এইখিনিত আমি 15 মিটাৰ্ছ কভাৰ কৰিছোঁ ঠিক আছে এইখিনিত পালোঁ এইখিনিৰ পৰা আমি আকৌ উঠিলোঁ কিমান উঠিলোঁ 7 পইণ্ট মাইনাছ 7.5লৈকে উঠিলোঁ তো এইটো ডিষ্টেঞ্চ কিমান হ'ব মাইনাছ 7.5 এইখিনিত আছে আৰু এইখিনি মাইনাছ 15 এইখিনিৰ পৰা এইখিনি উঠিবৰ কাৰণে আমি এগেইন আমি 7.5 মিটাৰ্ছ গ'লোঁ এণ্ড দেন ফাইনেলি এইখিনিৰ পৰা যোনটো 7.5 এইখিনিৰ পৰা আকৌ 0ত যাবলৈ কাৰণে আৰু এনাডাৰ 7.5 মিটাৰ্ছ আমি কভাৰ কৰিলোঁ তো গোটেইখিনি যদি আমি এড কৰি দিওঁ এগেইন আমি ছেম টু ছেম সেই 54টোৱে পাম 54 মিটাৰ্ছে পাম তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট নিউমেৰিকেল প্ৰব্লেম ছল্ভ কৰিলোঁ চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ